নমস্কাৰ এই কক্সলে স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল মই জ্যোতি দাস আজি আৰম্ভ কৰিব লৈছো ষষ্ঠমান শ্ৰেণী পাঠ নম্বৰ 12 সমাজ পৰিয়াল প্ৰতিবেশী আৰু ৰাইজৰ পাঠটি আজি আমি এইটো পাঠৰ প্ৰথম অংশটো পঢ়িম এইটো অংশত আমি পৰিয়ালৰ বিষয়ে জানিম পৰিয়াল মানে কি তোমালোকে ক'ব পাৰিবানে পৰিয়াল হৈছে আমি সচৰাচৰ যাৰ লগত বসবাস কৰি আছো হেয়াই হৈছে পৰিয়াল ঠিক আছে পৰিয়াল বুলি ক'লে আমাৰ ঘৰত হয়তো মা দেউতা ভাই ভনী দাদা বাইদেউ বা ককা আইতা খুৰা খুৰী বৰদেউতা বৰমা মাহী মহা মোমাইদেউ থাকিব পাৰে গতিকে তোমালোকে এই মানুহবিলাককে ক'ব পাৰা যে আমাৰ পৰিয়াল গতিকে আমাৰ পৰিয়াল বুলি জনাৰ আগতে আমি এটা সাধু শুনি লওঁ পৰিয়ালৰ এখন আমি তোমালোকক চিত্ৰ দেখাইছো ইয়াতে তিনিটা ভাগ কৰা আছে এয়া কাৰ পৰিয়াল ক'ব পাৰিবানে পাঠটোত আমাৰ উল্লেখ আছে এয়া হৈছে অংগদৰ পৰিয়াল আজি আমি অংগদৰ পৰিয়ালৰ বিষয়ে জানিম অংগদে দেউতাকৰ লগত আছে তাৰপিছত অংগদৰ এয়া হৈছে দেউতাক আৰু অংগদৰ দেউতাকৰ লগত এয়া হৈছে পেহীয়ে ঠিক আছে এই সাধুটো আমি অলপমান বুজিবলৈ চেষ্টা কৰো ছাত্ৰ ছাত্ৰীসকল সাধুটো পঢ়োহাচোন অংগদে দেউতাকৰ লগত থাকে কাৰ লগত বসবাস কৰি আছে দেউতাকৰ লগত তাৰ মাকো আছে আৰু তাৰ ভনীয়েকো আছে দেই ভনীয়েকজনীৰ নাম হৈছে কুহি তেওঁৰ মাক আৰু ভনীয়ে কুহিয়ে গাঁৱত ককা আইতাকক লগ কৰিবলৈ গৈ আছে ক'ত গৈছে ককা আইতাকৰ ঘৰত গৈছে ঠিক আছে মাকৰ ককা আইতাক তাৰে মাকৰ ফালৰ ককা আইতাকৰ ঘৰত গৈছে মাকৰ দেউতাক বা মাকৰ ওচৰত গৈছে মাতৃৰ অনুপস্থিতিত পিতৃয়ে ঘৰৰ কাম-কাজ স্কুলৰ কৰ্তব্য কাম-কাজ আদি পৰিচালনা কৰে গতিকে যেতিয়া অংগদৰ মাক ককা আইতাকৰ ঘৰলৈ গৈছে তেতিয়া অংগদৰ দেউতাকে যিবিলাক ঘৰৰ কাম আছে সেইবিলাক পালন কৰিছে স্কুললৈ পঠোৱা বা ঘৰত যিবিলাক কাম আছে ভাত বনোৱা এইবিলাক কামো অংগদৰ দেউতাকে কৰি আছে অংগদে তাক সহায় কৰে আৰু দেউতাকক কোনে সহায় কৰে অংগদে যৌথ পৰিয়ালত বাস কৰা অংগদৰ মোমায়েক জৰুৰী কামৰ বাবে গুৱাহাটীলৈ আহিব লগা হোৱাত অংগদৰ মাকে তেওঁৰ বৃদ্ধ পিতৃ মাতৃক চোৱাচিতা কৰিবলৈ গাঁৱলৈ গৈছে গাঁৱত থাকে আৰু তেওঁলোকৰ পৰিয়ালটো হৈছে যৌথ মানে একেলগে কেইবাজনো মানুহ থাকে ধৰা ককাক আইতাক মামীয়েকৰ ল'ৰা ছোৱালী সেইটো পৰিয়াল হৈছে যৌথ পৰিয়াল ঠিক আছে গতিকে যৌথ পৰিয়াল আৰু একক পৰিয়ালৰ মাজৰ পাৰ্থক্যটো হৈছে একক পৰিয়ালত অকল মাক দেউতাক ল'ৰা ছোৱালী থাকে আনহাতে যৌথ পৰিয়ালত ককাক আইতাক খুৰাক খুৰীয়েক মোমায়েক মামীয়েক এয়া থকাটোৱে হৈছে যৌথ পৰিয়াল এতিয়া যোৱা বছৰ অসুখত ভুগি অংগদৰ দেউতাক 3 দিন চিকিৎসালয়ত থাকিবলগীয়া হৈছিল যেতিয়া অংগদৰ দেউতাকৰ বেমাৰ হৈছিলে তেতিয়া 3 দিন চিকিৎসালয়ত থাকিব লগা হৈছিল তেতিয়া হিহঁতৰ মোমায়েক আৰু খুৰাকহঁতে পালপাতি চহৰৰ চিকিৎসালয়ত দেউতাকৰ লগত আছিল যেতিয়া চিকিৎসালয়ত অংগদৰ দেউতাক আছিল তেতিয়া কোন আছিল লগত মামায়েক আৰু খুৰাকহঁত আছিল হিহঁতৰ ঘৰৰ কাষতে পেহীয়েক ৰীতা আৰু জীয়েক মণিমা থাকিবলৈ লৈছে হিহঁতৰ ঘৰৰ কাষত কোন আছে পেহীয়েক আৰু পেহীয়েকৰ জীয়েক মণিমা ঠিক আছে কাৰ ঘৰৰ কাষত অংগদৰ ঘৰৰ কাষত আছে ঠিক আছে অকালতে পেহাক ঢুকুৱাৰ পাছত পেহীয়েকৰ সম্প্ৰসাৰিত পৰিয়ালটো আলৈ আঠনি নহওক বুলিয়ে দেউতাকে তেওঁলোকক নিজৰ ঘৰৰ ওচৰলৈ লৈ আহিল যেতিয়া পেহাক ঢুকালে অংগদৰ পেহাক ঢুকালে তেতিয়া পেহীয়েক আৰু মণিমা অকলশৰীয়া হৈ গ'ল তেতিয়া অংগদৰ দেউতাকে যাতে তেওঁলোকৰ আলৈ আঠনি নহয় হেয়া হৈছে সম্প্ৰসাৰিত পৰিয়াল ঠিক আছে সম্প্ৰসাৰিত পৰিয়াল মানে তেওঁলোকৰ এটা বেলেগ পৰিয়াল সম্প্ৰসাৰিত পৰিয়ালটো লৈ আনিছিলে ক'লে অংগদৰ ঘৰৰ কাষলৈ লৈ আনিছিলে কোন থাকে আৰম্ভ হ'ল অংগদৰ পেহীয়েক আৰু জীয়েক মণিমা ঠিক আছে মণিমা আহাৰ পৰা ইহঁতৰ খুব ফূৰ্তি কাৰ ফূৰ্তি অংগদ আৰু কুহিৰ ফূৰ্তি ঠিক আছে কাৰণ অংগদে কুহিয়ে আৰু মণিমাই একেলগে কি কৰিব পাৰে ফুৰিব পাৰে খেলিব পাৰে একেলগে বিদ্যালয়লৈ যাব পাৰে আৰু ইটোৱে হিটোক পঢ়াত সহায় কৰিব পাৰে গতিকে তিনিজনে বহুত কাম কৰিব পাৰে ফুৰিব পাৰে খেলিব পাৰে বিদ্যালয়লৈ যাব পাৰে আৰু পঢ়াত সহায় কৰিব পাৰে ওচৰ পাজৰৰ লোকসকলৰ লগতো তেওঁলোক মিলিজুলি থাকে যিবিলাক ওচৰত লোক আছে ওচৰ চুবুৰী আছে সেইবিলাকৰ লগতো
লগ হৈ একেলগে মিলিজুলি থাকে গতিকে আমি এই সাধুটো অলপমান চালো তোমালোকে অকমান অংগদৰ পৰিয়ালৰ বিষয়ে গম পালা এতিয়া আমি কি গম পালো চাও পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক শাৰীৰিক মানসিক আৰু আবেগিকভাৱে সহায় কৰে গতিকে আমি গম পালো অংগদৰ মাকে কি কৰিছিলে ককা কাইতাকক চাব গৈছিলে হয়নে চোৱাচিতা কৰিব গৈছিলে তাৰ পিছত অংগদৰ যেতিয়া বেমাৰ হৈছিলে তাৰ পিছত অংগদৰ দেউতাকৰ যেতিয়া বেমাৰ হৈছিলে তেতিয়া মোমায়েক আৰু খুৰাকতেও চাইছিলে তাৰ উপৰিও কি হৈছে অংগদৰ যিজনী পেহিক আছিলে পেহাক ঢুকুৱাৰ কাৰণে দেউতাকে ওচৰলৈ লৈ আনিছিলে গতিকে মানসিকভাৱেও পেহিয়েকক সহায় কৰিছে পৰিয়ালে জন্মৰ পৰাই সন্তানক লালন পালন কৰে শিক্ষা প্ৰদান কৰে আৰু সামাজিক বিকাশৰ বাবে উৎসাহিত কৰে গতিকে পৰিয়ালৰ লোকসকলে যিবিলাক আমাৰ সন্তান আছে বা সৰু কেঁচুৱা বা আছে সেইবিলাক ডাঙৰ কৰিবৰ কাৰণে আহুপৰুষাৰ্থ কৰে শিক্ষা প্ৰদান কৰে লালন পালন কৰে হয়নে ডাঙৰ কৰে গতিকে এই পৰিয়ালৰ দায়িত্ব হৈছে আমাৰ যিবিলাক উঠি অহা প্ৰজন্ম সেইবিলাকক চোৱাচিতা কৰা আৰু যিবিলাক আমাৰ বৃদ্ধ লোক আছে তেওঁলোককো চোৱাচিতা কৰাটো পৰিয়ালৰে দায়িত্ব ভাই ভনীসকলৰ বৈষম্য নোহোৱাকে মৰম চেনেহৰে জীৱন কটাইছে গতিকে আমি দেখা পাইছিলো মণিমা কুহি আৰু অংগদে একেলগে স্কুললৈ গৈছিলে গতিকে সিহঁতৰ মাজত কোনো পাৰ্থক্য নাছিলে গতিকে তেওঁলোকে বেয়া পোৱাপুই নাছিলে মৰম চেনেহৰে তেওঁলোকে নিজৰ জীৱন কটাইছিলে তাৰ পিছত কি দেখা পাইছিলো পৰিয়ালৰ সকলো সদস্যই ঘৰুৱা কামত অংশগ্ৰহণ কৰে গতিকে আমি দেখা পাইছিলো অংগদ আৰু অংগদৰ দেউতাক যেতিয়া তেওঁলোকৰ মাকৰ অনুপস্থিত ঘৰৰ কাম কৰিব লগা হৈছিলে তেওঁলোকে কোনো অসুবিধা নোহোৱাকে অংশগ্ৰহণ কৰিছিলে ঠিক আছে শিশুসকলক সৰুৰে পৰা লিংগ সম দায়িত্ব শিকোৱা হয় এটা লিংগ সম মানে কি জানানে লিংগ সম মানে হৈছে আমি জানো আমাৰ স্ত্ৰীলিংগৰ পুলিংগ মতা মাইকী মানুহ হয়নে ছোৱালী লৰা এইবিলাক হৈছে লিংগ হয়নে নহয় লিংগ সম দায়িত্ব মানে হৈছে আমাৰ এনেকুৱা কোনো ভেদাভেদ নাৰাখিবৰ কাৰণে কৈছে লিংগ সম শব্দটোৱে বুজাইছে যে এটু কাম লৰাৰ হয় এটু কাম ছোৱালীৰ হয় হেনেকুৱা কোনো পাৰ্থক্য ৰাখিব নালাগে ধৰা ভাত ৰন্ধাটো অকল মহিলাগৰাকীৰ কাম নহয় ভাত ৰন্ধাটো পুৰুষজনেও কৰিব পাৰে হেয়া কাম আমি দেখা পাইছিলো অংগদৰ পৰিয়ালত কাৰণ অংগদৰ দেউতাকে ভালদৰে ঘৰখন চলাইছিলে মাক যেতিয়া নাছিলে গতিকে এয়াই হৈছে লিংগ সম দায়িত্ব শিকোৱা গতিকে আমি সৰুৰ পৰা শিশুসকলক শিকোৱাব লাগে যে লিংগ সম দায়িত্ব ল'ব লাগে এনেকুৱা নহয় যে ছোৱালীয়ে কামখিনি কৰিব ছোৱালীয়ে ঝাৰু দিব বা লৰাই ঝাৰু দিব নালাগে হেয়া কাম আমি শিশুসকলক সৰুৰ পৰা শিকাব পাৰো ঠিক আছে এই অভ্যাসসমূহে আনৰ প্ৰতি কি দেখুৱাই সন্মান সহযোগিতা সহনশীলতা আৰু সমাজৰ যিটো নীতি নিয়ম পালন কৰাৰ বিকাশ ঘটায় ঠিক আছে গতিকে আমি বুজি পালো যে এইবিলাকে কি বুজায় সন্মান সহযোগিতা সহনশীলতাৰ সমাজৰ যিটো নীতি নিয়ম আছে তাৰে বিকাশ ঘটায় এটা সুস্থ সামাজিক সত্তাৰ বাবে অতি প্ৰয়োজনীয় এটো এটা গুৰুত্বপূৰ্ণ দিশ ঠিক আছে গতিকে যিবিলাক অভ্যাস আছিলে ধৰা ভাই ভনীসকলে একেলগে আছে পৰিয়ালসমূহ একেলগে আছে আনৰ প্ৰতি মানসিকভাৱে শাৰীৰিকভাৱে আবেগিকভাৱে দায়িত্ব পালন কৰি আহিছে শিশুসকলক লিংগসম দায়িত্ব পালন কৰিছে আৰু সকলো ডাঙৰ সৰুৱে সকলো কামে নিয়াৰিকে পালন কৰিছে গতিকে এয়াই বুজায় যে আনৰ প্ৰতি সন্মান সহযোগিতা আৰু সহনশীলতা বা সমাজৰ দায়িত্ব পালন কৰা ঠিক আছে এতিয়া পৰিয়াল মানে কি আমি ভালদৰে বুজোৱা পৰিয়াল হৈছে সমাজৰ প্ৰাথমিক গোট সমাজৰ পৰিৱৰ্তনৰ লগে লগে ইয়াৰ গঠন সলনি হয় যেনে যৌথৰ পৰা সম্প্ৰসাৰিত পৰিয়াল এতিয়া যৌথৰ কথা আমি গম পাইছিলো কি কৈছিলো যৌথ মানে আছে য'ত ককা কাইতা খুৰা খুৰীয়েক লৰা ছোৱালী বৰদেউতাক বৰমাক ঠিক আছে মাক দেউতাক থাকে হেয়া হৈছে যৌথ পৰিয়াল তোমালোকৰ পৰিয়ালটো যৌথ পৰিয়াল নে তাৰ পিছত ধৰা তেওঁলোকে কৃষি কৰি পেলাই এখন গাঁৱত বসবাস কৰি আছে কিন্তু জীৱিকাৰ কাৰণে কেতিয়াবা কিছুমান পৰিয়াল সেই ঠাইৰ পৰা বেলেগ এটা ঠাইলৈ আহিব লগা পৰে গতিকে আহিব লগিয়াত কি হ'ব পাৰে ধৰা তাৰ পৰা খুৰা খুৰীয়েকহঁতে বাহিৰলে বা চহৰলে এটা জীৱিকাৰ কাৰণে বা চাকৰিৰ কাৰণে বেলেগলৈ আহিলে সেই বেলেগলৈ আহা পৰিয়ালটোৱে হৈছে সম্প্ৰসাৰিত পৰিয়াল ঠিক আছে নিজৰে পৰিয়াল কিন্তু হি বেলেগলৈ যেহেতু উঠি আহিলে হেতুকৈ সম্প্ৰসাৰিত পৰিয়াল ঠিক আছে
পৰিয়ালৰ সদস্য যৌথ পৰিয়ালত বৃদ্ধি হৈ গৈ বাঢ়ি গৈ থাকে গতিকে পৰিয়ালৰ সদস্যবিলাক যৌথ পৰিয়ালত বৃদ্ধি হৈ গৈ থাকে এনেকুৱা নহয় যে কম হৈ গৈছে যৌথ পৰিয়ালত এটাৰ পিছত এটা জেনেৰেশ্যন প্ৰজন্ম বাঢ়ি গৈ থাকে ঠিক আছে কেতিয়াবা জীৱিকাৰ বাবে আন ঠাইলৈ গৈ বসবাস কৰিবলগীয়া হয় আৰু তেতিয়া সম্প্ৰসাৰিত পৰিয়ালৰ সৃষ্টি হয় ঠিক আছে ধৰা তোমালোকৰ ঘৰতো আছে কোনোবা হয়তো তোমালোকৰ ঘৰৰ পৰিয়ালৰ মানুহ বেলেগলৈ গৈছে আৰু চাকৰিত তেওঁলোকে বেলেগ এটা ঠাইত কৰিব লগা হৈছে সেই মানুহখিনি হৈছে সম্প্ৰসাৰিত পৰিয়াল আমাৰে পৰিয়ালৰ অংশ কিন্তু তেওঁলোক হৈছে সম্প্ৰসাৰিত পৰিয়াল সম্প্ৰসাৰিত পৰিয়ালসমূহ পৃথক থাকিও আৱেগিকভাৱে সংযুক্ত হৈ থাকে গতিকে যিবোৰ পৰিয়াল বাহিৰলৈ ওলাই আহিছে সেইবিলাক যদিও পৃথক হয় তথাপিতো আৱেগিকভাৱে তেওঁলোক সংযুক্ত হৈ থাকে যদি ধৰা আমাৰ যিবিলাক উৎসৱ আছে পাৰ্বণ আছে সেইবিলাকত তেওঁলোক লগ লাগে ঠিক আছে পৰিয়ালৰ গাঁথনিৰ মূল ভেটি হ'ল পৰস্পৰৰ মাজত থকা সন্মান আৰু মৰম গতিকে পৰিয়ালৰ মেইন গাঁথনিটো কি হৈছে আনৰ প্ৰতি থকা সন্মান আৰু মৰম ঠিক আছে আমি ককা কাইতা বা আমাৰ যিবিলাক জ্যেষ্ঠজন আছে তেওঁলোকক সন্মান কৰিব লাগে ল'ৰা ছোৱালীকো সন্মান কৰিব লাগে আৰু মৰমো কৰিব লাগে এটোৱে হৈছে মূল ভেটি জন্ম বিবাহ আৰু দত্তক সূত্ৰে পৰিয়াল যোগ হ'ব পাৰে গতিকে আমাৰ তিনিটা পইণ্ট আছে জন্ম বিবাহ আৰু দত্তক হ'ব গতিকে দত্তক সূত্ৰ আৰু জন্ম বিবাহৰ সংজ্ঞাটো আমি চাওঁ আহা জন্ম মানে হৈছে যেতিয়া এটা পৰিয়ালত এটা শিশু জন্ম হয় ধৰা তোমালোকৰ খুৰা-খুৰী ল'ৰা-ছোৱালী হ'ল গতিকে সেই ল'ৰাটো হ'ব সেই পৰিয়ালৰে অংশ আৰু জন্ম হোৱাৰ লগে লগে পৰিয়ালটো বৃদ্ধি হৈছে বিবাহ বুলি কৰাৰ লগে লগে ধৰা তোমাৰ দাদাই এগৰাকী ছোৱালীক বিয়া পাতিলে বা সেই বৌজনী আমাৰ ঘৰলৈ আহিলে সেইটো সত্ৰে বিবাহ হোৱাৰ লগে লগে তাতে এগৰাকী পৰিয়াল বাঢ়িলে বৌগৰাকী সেই পৰিয়ালৰ অংশ হ'ল হয়নে গতিকে জন্মৰ কথা গম পালো বিবাহৰ কথা গম পালো বিয়া সূত্ৰেও আহিব পাৰে এতিয়া আমি দত্তক সূত্ৰে পৰিয়াল যোগ হ'ব পাৰে এতিয়া দত্তক মানে কি দত্তক মানে হৈছে আইনৰ ব্যৱস্থাৰে যদি আমি কাৰোবাক ঠিক আছে ঘৰলৈ আনো ঠিক আছে ধৰা এটা পৰিয়ালত আমি এটা শিশু এডপ্ট কৰো মানে তুলি লম কিন্তু আইনৰ জৰিয়তে আইনৰ পাৰমিশন হোৱাকে আইনে আমাক হেতু পাৰমিশন দিব লাগিব হেতুৱে হৈছে দত্তক সূত্ৰে গতিকে দত্তক সূত্ৰে আমি কোনোবা এজন লোকক বা কোনোবা এটা শিশু আমাৰ নিজৰ পৰিয়ালত যোগ কৰিব পাৰো ঠিক আছে গতিকে দত্তক সূত্ৰে আমাৰ পৰিয়ালতো যোগ হ'ব পাৰে কিন্তু এটো আইনৰ সহায় ল'ব লাগিব হ'ব পৰম্পৰা উৎসৱ ৰীতি-নীতি আদি পালন কৰাৰ ফলত সামাজিক মূল্যবোধ আৰু আদৰ্শসমূহ আগবঢ়াই লৈ যায় ঠিক আছে গতিকে পৰম্পৰা যিবিলাক আছে উৎসৱ আছে ৰীতি-নীতি আছে সেইবিলাক পালন কৰাৰ লগে লগে সামাজিক মূল্যবোধ আৰু আদৰ্শসমূহ আগবঢ়াই লৈ যায় পৰিয়ালত এইবিলাক উৎসৱ ৰীতি-নীতি পৰম্পৰাবিলাক যেতিয়া আমি পালন কৰো তেতিয়া সামাজিক মূল্যবোধ আৰু আদৰ্শসমূহ আগুৱাই মানে প্ৰজন্মই আগুৱাই লৈ যায় ঠিক আছে পৰিয়ালৰ কাম হৈছে কৰ্মই ধৰ্ম ত্যাগ সেৱা আৰু দান আদি আদৰ্শসমূহ ৰক্ষা কৰা ভাৰতীয় পৰম্পৰাই পৰিয়ালক অতিশয় উচ্চ স্থানত ৰাখিছে গতিকে পৰিয়ালৰ প্ৰধান কাম হৈছে কৰ্মই ধৰ্ম ত্যাগ সেৱা আৰু দান আদি আদৰ্শসমূহ ৰক্ষা কৰিব লাগিব আৰু ভাৰতৰ যিটো পৰম্পৰা আছে পৰিয়ালক অতি উচ্চ খাপত থোৱা হৈছে উপনিষদ আৰু হিতোপদেশত এনে ধাৰণাকে বসুদেৱ কুটুম্বকম বুলি কোৱা হৈছে গতিকে উপনিষদ আৰু হিতোপদেশত এনেকুৱা ধাৰণাটো কি বুলি লিখা হৈছে বসুদেৱ কুটুম্বকম বুলি কোৱা হৈছে তাৰ অৰ্থটো কি জানানে ইয়াৰ অৰ্থ হৈছে বিশ্বকে এটা পৰিয়াল হিচাপে বিবেচনা কৰা গতিকে ইয়াৰে অৰ্থটো হৈছে বিশ্বক এটা পৰিয়াল হিচাপে পৰিগণিত হৈছে ঠিক আছে এতিয়া আমি দুটামান প্ৰশ্ন চাওঁ আহা এজন ব্যক্তি পৰিয়ালৰ সদস্য কিদৰে হ'ব পাৰে ইয়াতে আমাৰ তিনটা অপচন আছে বিদ্যালয়লৈ গৈ দত্তক লোৱাৰ জৰিয়তে চাকৰি কৰাৰ জৰিয়তে বিদ্যালয়লৈ গৈ পেলাই আমি ব্যক্তি এজন পৰিয়ালৰ সদস্য হ'ব পাৰে জানো নোৱাৰে দত্তক লোৱাৰ জৰিয়তে দত্তক মানে কি আছিল আইনৰ জৰিয়তে এজন ব্যক্তি পৰিয়ালৰ সদস্য হ'ব পাৰে ঠিক আছে তাৰ পিছত আছে চাকৰি কৰাৰ জৰিয়তে নহয় দত্তক লোৱাৰ জৰিয়তে এজন ব্যক্তি পৰিয়ালৰ সদস্য হ'ব পাৰে তাৰ পিছত প্ৰশ্নটো চাওঁচোন পৰিয়ালৰ সকলো সদস্য গৃহকৰ্মত সহায় কৰিলে কিহত গুৰুত্ব আৰোপ কৰা হয় গতিকে পৰিয়ালৰ যেতিয়া সকলো সদস্য সকলো ঘৰৰ কামত সহায় কৰে ঠিক আছে হেতু কামে কিহত গুৰুত্ব আৰোপ কৰা হয় বুদ্ধিমত্তাত মানে
নিজৰ বুদ্ধি বিকাশৰ ক্ষেত্ৰত লিংগ সমতাই হৈছে শুদ্ধ উত্তৰ লৰা ছোৱালী বা পুৰুষ মহিলা ভেদে সকলো কাম কৰাকে লিংগ সমতা বুলি কোৱা হয় আৰু শাৰীৰিক শক্তি নহয় মানে কৈছে পৰিয়ালৰ সকলো সদস্য পুৰুষো থাকিব পাৰে মহিলাও থাকিব পাৰে লৰাও থাকিব পাৰে ছোৱালীও থাকিব পাৰে আৰু সকলোৱে কাম কৰিলে তাক লিংগ সমতা বুলি কোৱা হয় ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো হৈছে পৰিয়াল হৈছে সমাজৰ গোট কি গোট প্ৰাথমিক গোট প্ৰথম গোট হয়নে নহয় গতিকে পৰিয়াল হৈছে সমাজৰ এটা প্ৰাথমিক গোট ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকে পৰিয়ালৰ বিষয়ে গম পাইছা তোমালোকে গম পালা একক পৰিয়াল কি যৌথ পৰিয়াল কি সম্প্ৰসাৰিত পৰিয়াল কি তোমালোকৰ পৰিয়ালটো কি হয় একক পৰিয়াল হয় নে যৌথ পৰিয়াল হয় নে সম্প্ৰসাৰিত পৰিয়াল হয় তোমালোকে সেই পৰিয়ালৰ বিষয়ে তোমালোকৰ নিজৰ টুকা বহীত লিখি থবা গতিকে ছাত্ৰ ছাত্ৰীসকল অহা ক্লাছত আন এটা অংশ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ